নমস্কাৰ। আজি পুনৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই আপোনালোকক কাটিঙৰ পৰা পুলি কেনেকৈ বনায় সেইটো আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। কাটিঙৰ পৰা পুলি বনাওঁতে আপোনালোকে প্ৰথমে যিটো লাগিব সেইটো হ'ল হেল্ডি তেনেকুৱা কাটিং। মেচিউৰ্ড গছৰ ফল ধৰা গছৰ পৰা এনেকুৱা কাটিং ল'ব লাগিব। মোৰ হাতত আছে দুটা কাটিং, আৰু আছে এইফালে আছে, এইবিলাক মই বাহিৰৰ পৰা আনিছোঁ। এইখিনি আছে। ইয়াৰ কাৰণে কি কৰিব লাগে, প্ৰথমতে এই যে লতাটো দেখিছে এইটোৰ পৰা আমি কাটিংটো বনাব লাগিব। মই কেনেকৈ বনাই সেইটো মই দেখুৱাম। প্ৰথমতে কি কৰিব লাগিব, ইয়াৰ পৰা এই চকুকেইটা চাব লাগিব, চকু আছে নাই। প্ৰতিটোতে চকু আছে গাঁঠিবিলাকত। গতিকে ইয়াৰ পৰা আমি আপোনালোকে দুটা পদ্ধতি বনাব পাৰে। এটা দীঘলকৈ বনাব পাৰে, দুটা পিচ, বা এইটো সম্পূৰ্ণকৈ লগাই দিব পাৰিব। আৰু নহ'লে ইয়াৰ পৰা তিনিটাকৈ গাঁঠি এটা পিচ বনাব, নহ'লে দুটাকৈ বনাব পাৰিব। মিনিমাম দুটা গাঁঠি ৰাখিব লাগিব। গতিকে মই ইয়াৰ পৰা দুটা গাঁঠিকৈ কাটি লৈছোঁ। এনেকৈ নতুন ব্লেড এটা ল'ব, ধুনীয়াকৈ কাটিব। ইয়াত শিপা আছে, শিপাকেইটা অলপমান চুটিকৈ কাটি দিব। তাৰপিছত ইয়াতে অলপমান পাতটো আধালৈকে কাটি দিব, আৰু ইয়াতে মাজত কাটিব, মাজত কাটিব। তাৰপিছত এইটো তলৰ গাঁঠিটো কাটি দিব। আৰু এইটো পাত নাকাটিলেও হয়, কেতিয়াবা যদি পাতটো অলপমান আনহেল্ডি হয় তেতিয়াহ'লে কাটি দিব লাগে। এইটো যেনেকুৱাকৈ মই নাকাটো, ইয়াৰ পৰা ইয়ালৈকে ৰাখিব। এইটো এটা কাটিং। কিছুমানে এই বস্তুটো এনেকৈ কাটি দিয়ে, এইটো বিজ্ঞানসন্মত হয়, কাৰণ এই পাতটো মাটিত লাগি থাকিব, সেইকাৰণে ফাংগাছ ইনফেকশ্যন হোৱাৰ ভয় থাকে। গতিকে এইটোখিনিলৈকে দিলে ভাল। বা কিছুমানে গোটেইটো পাত কাটি দিয়ে। এইটো এটা, ইয়াৰ পৰা আৰু এটা ওলাব। মই কিন্তু যিখিনি পুলি বনাম সেইখিনি মই এনেকৈ এটা পাত ৰাখি দিম, কাৰণ ইয়াৰ পৰা আপোনাৰ ফটোচিনথেচিছটো হ'ব। ফটোচিনথেচিছ হ'লেহে আপোনাৰ ইয়াক খাদ্য যোগান ধৰিব। গতিকে পাতটো দৰকাৰী বুলি ভাবোঁ মই। গতিকে এই যে দেখিছে ছিংগল নট, ওপৰত এটা নট, তলত এটা নট, এইটো মাটিৰ তলত যাব। যিকোনো পলিথিনৰ পেকেটটো ভৰাব লাগিব, আৰু এইটো ওপৰত থাকিব। ইয়াৰ পৰা পোখাটো ল'ব। আচ্ছা, এইখিনি হ'ল এটা প্ৰচেছ। এনেকৈ কাটি কাটি মই বহুতকেইটা ইয়াতে ৰেডি কৰিছোঁ। এইটো ইয়াতেও আছে তেনেকুৱা কাটিং। কিন্তু পলিথিনত ভৰোৱাৰ আগে আগে এইটো এতিয়া কাটিলোঁ যে, এইটো 12 ঘণ্টামান ৰাখি দিব লাগিব। কাৰণ ইয়াতে এটা চিপচিপীয়া আঠাজাতীয় বস্তু এটা আছে। এই আঠাটো ইয়াতে শুকাব লাগিব। শুকোৱাৰ পিছত 12 ঘণ্টা থৈ দিয়াৰ পিছত, 12 ঘণ্টা থৈ দিয়াৰ পিছত কি কৰিব লাগিব, এইটো যিখিনি দেখিছে এইখিনি মই 12 ঘণ্টা হৈ গ'ল, এইখিনি সেইকাৰণে শুকাই থাকিল। সেইকাৰণে ইয়াক আনি ইয়াতে, এইটো দেখিছে চাফৰ পানী, বজাৰত পায় কাৰ্বেণ্ডাজিম আৰু মেংকজিমৰ প্ৰিপাৰেশ্যন এটা চাফ পুলি। সেইটো বেচিকেলি আপোনাৰ অলপমান এণ্টি ফাংগেল ট্ৰিটমেণ্ট তাত দিব লাগিব। সেইটো যেতিয়া 12 ঘণ্টা হৈ যাব তেতিয়া এনেকৈ পানীত জুবুৰিয়াই উঠাই দিব লাগিব। এইখিনি কাৰ্টনৰ ভিতৰত যিখিনি দেখিছে এইখিনি যোৱাকালি 12 ঘণ্টা হৈ গ'ল অলৰেডি। এইখিনি মই শোধন কৰি আছোঁ চাফৰ পানীত। কিছুমান হয়তো ভাবিব পাৰে যে ভেনিলা অৰ্গেনিকেলি গ্ৰ' কৰা হয়, কিন্তু এইটোতো কেমিকেলাইজ হৈ আছে। কেমিকেলাইজ হ'লেও এইটো বেছিক, ইয়াৰ ফলটো 3 বছৰ পিছতহে আহিব। গতিকে এতিয়া জাষ্ট 2 ছেকেণ্ডৰ কাৰণে এণ্টি ফাংগেল এটা ইউজ কৰা হৈ আছে। কেমিকেলে হয়, তাৰ কাৰণে একো টেনশ্যন ল'বলগীয়া নাই। এইটো এটা শোধন প্ৰক্ৰিয়া, ঠিক আছে। এইটোৰ কাৰণে টেনশ্যন কৰিবলগীয়া নাই।
এনেকৈ বস্তুটো অলপমান ড্ৰাই হ'বলৈ দিব লাগিব। এইখিনি এনেকৈ থৈছোঁ, 3 ঘণ্টামান থ'লে এইখিনি ড্ৰাই হৈ যাব। তাৰপিছত এইখিনি ৰেডি হৈ যাব পলিথিনত দিয়াৰ কাৰণে। গতিকে নেক্সট ষ্টেপ আমি আগত যাম, আগলৈ চাই থাকক। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মোৰ দুজন পৰিচিত মানুহ, তেওঁলোকে কাটিংখিনি পলিথিনত সোমাই আছে। ইয়াতে আগতীয়াকৈ মাটি প্ৰস্তুত কৰি থোৱা গৈছিল, গোবৰ আৰু মাটি মিক্স আপ কৰি, লগতে অলপমান বালিও দিয়া গৈছে যাতে বালিচহীয়া হয় বস্তুটো। দেখিছে যে তেওঁলোকে আধা পলিথিনত মাটি সোমাই তাৰপিছত কাটিংটো দিয়ে, তাৰপিছত আকৌ মাটিটোৰ তলত এটা গাঁঠি থাকিব আৰু ওপৰত আৰু এটা গাঁঠি থাকিব, লগত এটা খুঁটি এডাল দিয়ে আৰু বান্ধি দিয়া হয় যাতে পিছত পোখাটো ওলালে বগোৱাত সহায়ক হয়। গতিকে চিম্পুল প্ৰচেছ, ইয়াত একো ভাবিবলগীয়া তেনেকুৱা একো নাই। মাটিটো খালি ভালকৈ প্ৰস্তুত কৰি ল'ব লাগে যাতে খুব আঠাও নহয়, খুব বালিও নহয়, বালিচহীয়া টাইপ আৰু। কিছুমানে এই মাটি মিক্স আপ কৰোঁতে কোকোপিট দিয়ে, কিন্তু মোৰ বোধেৰে ইমান এক্সট্ৰা খৰচ কৰাৰ দৰকাৰ নাই। গোবৰ মাটি আৰু লগত অলপমান পাৰিলে বালি মিক্স কৰি দিব, সেয়াই যথেষ্ট। পাতাটা উমড়তে দেন, পাতাটা উমড়তে দেন। এনেকৈ সজাই থ'ব লাগিব, এটাৰ লগত আৰু এটা লগাই থ'ব নালাগে। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।